নমস্কাৰ বন্ধুসকল, আজি আলোচনা কৰিবলগীয়া ৰোগটো হৈছে শালমইনা। এই ৰোগটো যৌৱন কালত আমাৰ বেছিভাগ লোকৰ মাজতে দেখা পোৱা যায়। সেইবাবে আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানত এই ৰোগটোক আমি যৌৱন পিটিকা বুলি কওঁ। এই যৌৱন পিটিকা ৰোগ বা শালমইনা সাধাৰণতে মুখত দেখা দিয়ে, তৎসত্বেও ই ডিঙি, কাণ, পিঠি আদি কেতিয়াবা দেহৰ সকলো অংশতে কিন্তু দেখা দিব পাৰে। আমাৰ মুখমণ্ডলত সেবেচিয়াছ গ্লেণ্ড বা তৈলগ্ৰন্থিৰ সংখ্যাটো বেছি, আৰু সেইকাৰণে শালমইনাৰ প্ৰভাৱটো মুখত বেছিকে পৰে। আনহাতে মুখৰ ভিতৰতে কপাল, নাক, থুতৰিত শালমইনা সাধাৰণতে বেছিকে ওলোৱা দেখা যায়। প্ৰিয় বন্ধুসকল, এই শালমইনাৰ মূল কাৰণটোৰ বিষয়ে আজি কিছু আলোচনা কৰিম। কাৰণ আমি কাৰণসমূহ যদি ভালদৰে বুজি পাওঁ, তেন্তে এই ৰোগটো নিৰাময় কৰাটো আমাৰ বাবে সহজ সাধ্য হৈ পৰিব। প্ৰথম কাৰণটো হৈছে এবিধ হৰমন, নামটো হৈছে এন্ড্ৰোজেন। এই এন্ড্ৰোজেন হৰমনটো যেতিয়া শৰীৰত বাঢ়ি যাব, তেতিয়া শালমইনা সহজে আমাক আক্ৰান্ত কৰিব। এতিয়া প্ৰশ্ন হ'ল, এই এন্ড্ৰোজেন হৰমন আচলতে কি? এন্ড্ৰোজেন হৈছে আমাৰ শৰীৰত উৎপত্তি হোৱা কিছুমান ষ্টেৰইড হৰমনৰ সমষ্টি। এই হৰমনবিধৰ কাম বহুত। এই হৰমনবিধে আমাৰ যৌন কাৰ্যকলাপ, আনকি আমাৰ মানসিক অৱস্থাও বহু পৰিমাণে নিৰ্ধাৰণ কৰে। এই এন্ড্ৰোজেন হৰমনবিধ পুৰুষৰ মাজত বেছিকৈ দেখা পোৱা যায়, কিন্তু মহিলাসকলৰ মাজতো এই হৰমনবিধৰ পৰিমাণটো কম পৰিমাণে হ'লেও থাকে। এই হৰমনবিধ যেতিয়া বাঢ়ি যাব আমাৰ শৰীৰত, আমাৰ দেহত থকা তৈলগ্ৰন্থিসমূহ অধিক পৰিমাণে সেবাম নিঃসৰণ কৰিবলৈ হেঁচা দিয়ে। সেবাম হৈছে এক প্ৰকাৰৰ তেল। এই সেবামে আমাৰ ছালৰ মৃতকোষবিলাকৰ লগ লাগি কেৰেটিন প্লাক সৃষ্টি কৰে। ই আমাৰ ছালত চি একনে নামৰ বেক্টেৰিয়াৰ সংখ্যাও বঢ়াই তোলে, ফলত স্কিনত ইনফ্লেমেশ্যন হয়, শালমইনা লাহে লাহে উঠিব ধৰে। সাধাৰণতে আমাৰ জীৱনপ্ৰাপ্ত সময়ত এই ষ্টেৰইড হৰমনবিধৰ পৰিমাণটো বাঢ়ি যায়, কিন্তু যেতিয়া আমাৰ শৰীৰত ইনচুলিনৰ মাত্ৰা বাঢ়িব, তেতিয়াও এন্ড্ৰোজেন হৰমনটো বাঢ়িব পাৰে। এন্ড্ৰোজেন হৰমনৰ মাত্ৰাটো কমাই আনিব বিচাৰো, তাৰ বাবে আমি খাদ্যত কাৰ্বহাইড্ৰেটৰ মাত্ৰাটো কমাই আনিব লাগে। তাৰ লগতে আমি ইণ্টাৰমিডিয়েট ফাষ্টিং বা সবিৰাম উপবাসৰো সহায় ল'ব পাৰোঁ। আমাৰ শৰীৰত সৃষ্টি হোৱা এনজাইটি, ষ্ট্ৰেছ আৰু যেতিয়া টোপনিৰ গণ্ডগোল হয়, তেতিয়াও এই হৰমনবিধৰ মাত্ৰাটো বাঢ়ি যাব পাৰে। দ্বিতীয় কাৰণটো হৈছে কিছুমান খাদ্যৰ প্ৰভাৱ। আপুনি যদি অকণমান মন কৰে, সেই খাদ্য বস্তুবিলাক সহজে আপুনি চিনাক্তকৰণ কৰিব পাৰে। কোনো খাদ্য গ্ৰহণৰ পিছত যদি আমাৰ ছালটো খজুৱাব ধৰে, উখহি আহে, তেনেকুৱা ধৰণৰ খাদ্য আমাৰ এলাৰ্জিৰ সৃষ্টি কৰে, আৰু তাৰ লগে লগে শালমইনা সৃষ্টিটো ই অৰিহণা যোগায়। আৰু তেনেকুৱা ধৰণৰ খাদ্য আমি আইডেণ্টিফাই কৰিব লাগে আৰু পাৰ্যমানে পৰিহাৰ কৰিব লাগে। তৃতীয় কাৰণটো হৈছে ভিটামিন এৰ অভাৱ। ভিটামিন এ আমাৰ স্কিনটোক ভালকে ৰাখিবলৈ খুবেই প্ৰয়োজনীয়। এই ভিটামিন এৰ অভাৱত আমাৰ ছালত বেছি পৰিমাণে কেৰাটিনৰ সৃষ্টি হয়। এই কেৰাটিনে আমাৰ সেবেচিয়াছ গ্লেণ্ডত মৃতকোষবোৰ জমা হ'বলৈ সহায় কৰে, আৰু এই ভিটামিন এ কমি যাব, তেতিয়া সেবামটো বেছিকে উৎপন্ন হয় আৰু আমাৰ স্কিনটো সহজে অইলি হৈ পৰে। এই ভিটামিন এটো আমি পৰ্যাপ্ত পৰিমাণে পাবৰ বাবে কিছুমান খাদ্য গ্ৰহণ কৰিব লাগে। তাৰ ভিতৰত গাজৰ, মিঠা আলু, পালেং শাক উল্লেখযোগ্য। এই খাদ্যবিলাকত বেটা কেৰটিন বেছিকে পোৱা যায়, আৰু যি পৰৱৰ্তী পৰ্যায়ত ভিটামিন এ লৈ ৰূপান্তৰিত হয়। ডাইৰেক্ট ভিটামিন এ বিচাৰে, তেন্তে কণী, দুগ্ধজাত সামগ্ৰী সহায় ল'ব পাৰে। 4 নম্বৰ কাৰণটো হৈছে জিংক নামৰ এবিধ মিনাৰেলছৰ অভাৱ। জিংক এবিধ নেচাৰেল এণ্টিবায়টিক। জিংকৰ অভাৱত ইমিউনিটি কমি আহে। যেতিয়া আমাৰ ইমিউনিটি কমি আহিব, তেতিয়া আমাৰ চি একনে নামৰ বেক্টেৰিয়াবিধৰ প্ৰাবল্য বাঢ়ি যায়, ফলত স্কিনত সহজে শালমইনা উঠিব পাৰে। তাৰ উপৰি জিংকে DTH নামৰ এবিধ হৰমনৰ মাত্ৰা কম কৰি ৰাখে। যেতিয়া DTH নিয়ন্ত্ৰণত থাকে, তেতিয়া সহজে আমাৰ স্কিনটো তেলতীয়া নহয়। আপুনি যদি খাদ্যত জিংকৰ পৰিমাণটো বৃদ্ধি কৰিব বিচাৰে, তেন্তে দালি, মটৰ মাহ, বিন এইবিলাকৰ মাত্ৰা বৃদ্ধি কৰক। 5 নম্বৰ কাৰণটো হৈছে এষ্ট্ৰোজেন নামৰ এবিধ হৰমন, যিটো কমি গ'লে বা বেছি হ'লে শালমইনাৰ প্ৰকোপটো বাঢ়ি যায়। মহিলাসকলৰ মাহেকীয়াৰ সময়ত এই হৰমনবিধৰ মাত্ৰাটো কমি আহে। আনহাতে যিসকল মহিলাৰ মেনপ'জৰ উপক্ৰম হৈছে, তেওঁলোকো এষ্ট্ৰোজেন হৰমনৰ অভাৱত ভোগা দেখা যায়। যেতিয়া এষ্ট্ৰোজেন হৰমনটো কমি যাব, তাৰ লগে লগে প্ৰগেষ্ট্ৰন নামৰ অন্য এবিধ হৰমনৰ মাত্ৰাটো বাঢ়ি যাব। প্ৰগেষ্ট্ৰন হৰমন যেতিয়া বাঢ়ি যাব, তাৰ প্ৰভাৱত চৰ্মৰন্ধ্ৰবোৰ বন্ধ হ'বলৈ উপক্ৰম হয়। তেতিয়া আমাৰ চেলত সেবামটো বাঢ়ি যায়, ফলত শালমইনাটো সহজে স্কিনত উঠিব পাৰে। আনহাতে যেতিয়া এষ্ট্ৰোজেন হৰমনটো বাঢ়ি যাব, তেতিয়াও কিন্তু সমস্যা হয়। এষ্ট্ৰোজেন হৰমন বাঢ়ি গ'লে লিভাৰক দুৰ্বল কৰে। আমাৰ শৰীৰত যিবিলাক টক্সিন, বিষাক্ত দ্ৰব্য, সেইবিলাক ভালদৰে ওলাই যাব নোৱাৰে, ফলত শালমইনাৰ প্ৰকোপটো বাঢ়ি যায়। এই প্ৰগেষ্টৰন হৰমনৰ প্ৰভাৱত সিষ্টি একনে নামৰ এবিধ জটিল শালমইনাৰো সৃষ্টি হ'ব পাৰে। প্ৰিয় বন্ধুসকল, এতিয়া কিছু সাৱধানতাৰ বিষয়ে ক'ব বিচাৰিম। সেইটো হৈছে আমি বাৰে বাৰে শালমইনাটো ধুই বা নখেৰে গুচাই দিবলৈ চেষ্টা কৰিব নালাগে। মনত ৰখা দৰকাৰ যে শালমইনা কোনো লেতেৰা ঘাঁহ নহয়। বাৰে বাৰে ধুলে ছালৰ নিজস্ব মাইক্ৰবায়ম নষ্ট হ'ব, ছালত থকা যিবিলাক উপকাৰী বেক্টেৰিয়া সেইবিলাক নষ্ট হ'ব, আৰু তেতিয়া ছালত ইনফ্লেমেশ্যন হ'ব। আৰু তাৰ লগতে আমি আমাৰ ডায়েটত কাৰ্বহাইড্ৰেটটো কমাই আনিব লাগে। তাৰ বাবে চেনি, মিঠাই, কৃত্ৰিম খাদ্য, শীতল পানী, ৰেষ্টুৰেণ্টত ফাষ্ট ফুড এইবিলাক পৰ্যায়ক্ৰমে কমাই আনিব লাগে। তাৰ লগে লগে আমি ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিলে তেজত চুগাৰৰ মাত্ৰাটো কমি আহে, শৰীৰৰ অতিৰিক্ত মেদো কমি আহে, আমাৰ যিবিলাক টক্সিনছ আছে সেইবিলাক পৰিশোধন হয়।
গতিকে আমি ইণ্টাৰমিডিয়েট ফাষ্টিংটো গ্ৰহণ কৰিব লাগে আৰু ই হৈছে শালমইনা নিৰ্মূল কৰাৰ আটাইতকৈ সৰল আৰু ফলপ্ৰসূ উপায় আয়ুৰ্বেদ চিকিৎসা শাস্ত্ৰ শালমইনা নিৰ্মূলৰ বাবে অতিকে উপযোগী আয়ুৰ্বেদ চিকিৎসাত শালমইনাৰ মূল কাৰণটো নিৰ্ধাৰণ কৰি এই সমস্যাটো সমূলঞ্চে নিৰ্মূল কৰিবলৈ চেষ্টা কৰা হয় আমি শালমইনাত কি কি আয়ুৰ্বেদিক ঔষধ প্ৰয়োগ কৰিব পাৰি সেই বিষয়ে কিছু আলোচনা কৰিম প্ৰিয় বন্ধুসকল মই ডক্টৰ ব্ৰহ্মকৃষ্ণ নাথে আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিম আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে ধন্যবাদ